উত্তৰ পূৰ্বাঞ্চলৰ RSSৰ এখন কমিটি আছে, উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি, আৰু এই সমিতিৰ যোগেদি সামূহিক বিবাহ সংস্কাৰ আজি নামৰূপত আয়োজন কৰা হৈছে আৰু 151 যোৰা বিবাহ ইয়াত কৰা হ'ব। কাৰণ এই যিসকলৰ ইয়াত বিবাহ সংস্কাৰ কৰা হৈছে তেওঁলোক বিভিন্ন কাৰণত তেওঁলোক বিয়া পাতিব নোৱাৰিলে, হয়তো আৰ্থিকভাৱে হওক বা বিভিন্ন কাৰণত তেওঁলোক বিয়া পাতিব নোৱাৰিলে আৰু তেওঁলোকক আজি ইয়াত বিবাহ সম্পন্ন কৰা হৈছে পুৰোহিতৰ যোগেদি। আৰু RSSৰ এটা সংগঠন আছে, উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি, এই কমিটিৰ যোগেদি এই বিবাহ সম্পন্ন কৰা হৈছে আৰু তেওঁলোকৰ উদ্দেশ্য আছে যে এই বছৰ তেওঁলোকে 1080 যোৰা তেওঁলোক বিবাহ সম্পন্ন কৰিব। আৰু আজি দুদিনমান আগতে তিনিচুকীয়াত হৈছিল আৰু আজি নামৰূপত হৈছে আৰু কেইদিনমান পিছতে বিশ্বনাথ চাৰিআলিত হ'ব। এনেকৈ 1080 যোৰাক বিবাহ সম্পন্ন কৰা হ'ব। আৰু মই ধন্যবাদ জনাইছোঁ বিশেষকৈ RSSক, ৰাষ্ট্ৰীয় সেৱক সংঘক এনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে। ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনাৰ সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ বিয়াখিনি ইমান দিনে আমি পাতিব নোৱাৰিলোঁ, এতিয়া হৈছে, আমাৰ বহুত ভাল লাগিছে। সকলোকে ধন্যবাদ দিছোঁ যে এনেকৈ সকলোতে হৈ থাকক, এইখিনিকে কামনা কৰিছোঁ। বৰ ভাল লাগিছে। এই অংশগ্ৰহণ কৰিছোঁ যে এই যজ্ঞকণ বহুত ডাঙৰ যজ্ঞ হয়। আজি আমাৰ টকা পইচা নহ'লে আমি কৰিব নোৱাৰোঁ। আজি এই যজ্ঞ কৰিবলৈ কমচে কম 50,000 বা 60,000 টকা লাগে। আৰু নামঘৰলৈ গ'লে মানুহজনী যদি কাৰোবাক চাহ অকণ দিয়ে, বিয়া নাই হোৱা বুলি তেওঁক ঘিণ কৰে। এই কৰ্মটো বহুত ডাঙৰ কৰ্ম কৰিছে। এই কৰ্মটো লেখীয়া আৰু মানুহ মৰিলেও যে এই আত্মাটো সদগতি পায়, মানুহ বুজিয়ে নাপায়। কিন্তু এতিয়া ধৰক নামঘৰত কিবা এটা সভা ভাওনা পাতিলে, হাতখন বৰসভা এখন ভাওনা হয় নাই, সেই ভাওনা যদি পাতিবলৈ হয় তেখেতে তামোল পাণ বা চাহ অকণ দিবলৈ ভকতক এই বিয়াকণ হ'ল নাই বুলি সোধে। বিয়াকণ যদি নহয় একো দিবও নাপায়, চাহ অকণো দিব নাপায়, অন্তত দুখ লাগি গুচি আহে। ভাল লাগিছে। মই সৰ্বপ্ৰথমে এই অনুষ্ঠানটো আয়োজন কৰা আয়োজক সমিতিক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমি আজি বিয়া হোৱা আজি 14 বছৰ হ'ল, আমি পলুৱাই অনা এনেকৈ সামাজিকভাৱে আমাৰ বিয়া হ'বলৈ আমাৰ সামৰ্থ্য অকণমান কম আছিলে। কিন্তু এই অনুষ্ঠানটোৰ যোগেদি আমি আজি সামাজিকভাৱে প্ৰতিপত্নী হিচাপে আমি সমাজত দেখাব পাৰিছোঁ। সেইকাৰণে মই বহুত ভাল লাগিছে, বহুত সুখী হৈছোঁ আজি এই অনুষ্ঠানটোৰ কাৰণে। আয়োজক সমিতিক বহুত ধন্যবাদ জনাইছোঁ। আচলতে এওঁলোক বহুত আৰ্থিক দুৰ্বলতা, মা দেউতাই ল'ৰা ছোৱালীক দিয়ে কিন্তু সংস্কাৰ নহয়। আমাৰ ইয়াত প্ৰধান 3টা সংস্কাৰ মনা যায়, এটা জন্মত থাকে আৰু এটা বিবাহ আৰু এটা মৃত্যু। সেইকাৰণে এওঁলোক সংস্কাৰৰ পৰা বঞ্চিত হৈ থাকেহি। তো এনেকুৱা বঞ্চিত যেতিয়া হয় তেতিয়া সমাজে এওঁলোকক স্বীকাৰ নকৰে, নামঘৰত যাব নোৱাৰে, পূজা কৰিব নোৱাৰে। তো এওঁলোক আকৌ কি হয়, বেলেগ ধৰ্মলৈও গুচি যায়। সেইকাৰণে আমি সামাজিক হিচাপে আজি কেইবাবছৰৰ পৰা এনেকুৱা এওঁলোকক মাতি আনি আমি সামূহিক বিয়া পাতি দিওঁ।